ইয়াত অসমীয়া গৌবেগ কোনে দিছিলি এতিয়া কালি অসমীয়া গৌবেগ দিয়া কেইটা আহ আমি ইয়াতে থাকিম এখন অসম হয় অসমীয়া বিহাৰীৰ দপদপনি আমাৰ অসমত নচলিব হাত উঠাইছে আমাৰো হাত আছে আমিও উত্তৰ দিব পাৰো প্ৰত্যুত্তৰ দিব পাৰো তেখেতে নিজকে অসমীয়া বুলি যিহেতু পৰিচয় দিছে তেখেতে যিহেতু কৈছে যে 1960 চনৰ আগৰ পৰাই তেখেত অসমত আছে তেতিয়াহ'লে আমি তেখেতক বিচাৰিব দিছো যে অসমীয়াৰ পৰিচয় তেখেতে এতিয়া দিয়ক যিসকলে কালি গৌবেগ অসমীয়া গৌবেগ ধ্বনি দিছিল তেওঁলোকক ধৰি আনক আৰু উচিত শাস্তি প্ৰদান কৰক এয়া আমাৰ দাবী ল'ৰা ইয়াত উপস্থিত আছে সকলোৱে একেমুখে কওঁ যে অনা অসমীয়া বিহাৰীৰ দপদপনি আমাৰ অসমত নচলিব গৌবেগ দিয়া হৈছে গুৱাহাটীৰ মাজমজিয়াত আটাইতকৈ দুৰ্ভাগ্যজনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমানলৈকে কি কৰি আছে আমি নাজানো বিজয় গুপ্তাৰ লগতে লাগি থকা কেইজনমান মানুহক কালি আমি সেই ভিডিঅ'টোত দেখিছো তেওঁলোকে খেদি যোৱাও আমি দেখিছো আমাৰ এটাই কথা স্পষ্ট কথা আমাক ন্যায় লাগিব যিসকল মানুহে কালি এই অত্যাচাৰ ভুগিবলগীয়া হৈছে সেইসকলক ন্যায় দিবই লাগিব অসম চৰকাৰলৈ আমাক এইটোৱেই অনুৰোধ অসমীয়া ভূমিপুত্ৰসকলক কালি যিদৰে আমাৰ মাৰপিট কৰিলে এশজন মানুহ মিলি 5জনক মাৰিছে সাংবাদিকক মাৰিছে আৰক্ষীৰ গাত প্ৰহাৰ কৰিছে আজি তেখেতসকলে কিয় নিমাত আজি অসমত কৈছে অসমীয়া গৌবেগ কালি ক'ব অসমৰ পৰা অসমীয়া ওলাই যা যিখিনি চৰকাৰে কয় অসমীয়া মানুহক আমি ৰক্ষা কবচ দিম অসমীয়া খিলঞ্জীয়া আমিয়ে খিলঞ্জীয়া আজি অকল মন্ত্ৰী এম এল এ ক'ত তেখেতসকলৰ অসমীয়া গাত তেজ নাই নেকি আজি অকল আমি ছাত্ৰখিনি ওলাই আহিছো আজি কি মানে শাসকীয় পক্ষত বহি থকা মানুহসকল অসমীয়া নহয় নেকি আজি তেখেতসকলে অসমীয়া যেতিয়া হাত তুলিছে গুৰিকৈ কালি ইয়াতে মাৰিছে এইখন দোকানৰ পৰা কালি হেৰি কৰিছে আজি কিয় দোকানখিনি বন্ধ আজি তেখেতসকল কিয় ওলাই অহা নাই ওলাই আহিব লাগে তেখেতসকল ভূমিপুত্ৰসকলৰ গাত যিটো অত্যাচাৰ কৰিছে যিটো হাত দিছে অসমীয়া হিচাপে আমি সেই অন্যায় কোনোদিনে সহ্য নকৰোঁ তেখেতসকলে যদি হাত উঠাইছে আমাৰো হাত আছে আমিও উত্তৰ দিব পাৰোঁ প্ৰত্যুত্তৰ দিব পাৰোঁ কিন্তু আমি বহুত মৰ্যাদাত থাকি আমি কামখিনি আজি ইয়াতে অনুষ্ঠিত কৰিছোঁ আমি ইয়াতে অকল প্ৰতিবাদ কৰিছোঁ যে আমি কোনো ধৰণৰ উত্তাল পৰিৱেশৰ সৃষ্টি কৰা নাই কিন্তু যদি তেখেতসকলে এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে কিন্তু আমিও চুপচাপ নাথাকোঁ আমাৰো হাত আছে আমিও জানো কেনেধৰণে প্ৰহাৰ কৰিব লাগে 100জনে 5জনক মাৰা কথাটো একদম তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যোনকেইজনে কালি অসমীয়া গৌবেগ কৈছে তেখেতসকলে যেতিয়ালৈকে ৰাজহুৱাভাৱে ক্ষমা নোখোজে আমি ইয়াতে চুপ নাথাকোঁ আজি অসমীয়া গৌবেগ কালি অসমীয়া খেদ এই শব্দটো আহিবলৈ অসমত বেছি দিন নাই কাৰণ আজি ভূপেন হাজৰিকাই এটা কথা কৈছিল আজিৰ অসমীয়াক নিচিনা অসম ৰসাতলৈ যাব এষাৰ কথা কিন্তু আজি আখৰে পূৰণ হৈছে কালি অসমীয়াক মাৰা সময়ত অসমীয়া মানুহকেইজনে কৈছে আমিও অসমীয়া তেখেতৰ লগত অসমীয়া তেজ নাই নেকি এজন অসমীয়া মানুহক মাৰাৰ পিছত আমি অসমীয়া তেখেতৰ ৰাজনৈতিক লাভালাভ লাগে নে কি লাগে আমি এইটো নাজানো কিন্তু এজন অসমীয়া হিচাপে তেখেতসকলে যিখিনি কথা চাই আছিলে সেইখিনি আমি তেখেতক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ অসমীয়াৰ গাত হাত দিয়া মানে এজন অসমীয়া নহয় গোটেই জাতিটোৰ গাত হাত দিয়া আৰু জাতিটো যদি নাথাকে অসমীয়া কেনেকৈ থাকিব আৰু অসমীয়া নাথাকিলে অসম নাথাকিব এটা অভিযোগ আছে গাঞ্জা ব্যৱসায় হয় বুলি ইয়াত হয় আমি জনাত আমি কালি ঘটনাটো চালোঁ যে আমি প্ৰত্যক্ষভাৱে গম পালোঁ যে ইয়াতে বহুত দিন ধৰণে গাঞ্জা ব্যৱসায় ৰিচেণ্টলি কিছুদিন আগতে জি প্লাছৰ এইটো ঘটনা আপোনালোকক ধৰিছিলে তাৰে পিছতো তেখেতসকলে আহি কিনে ইয়াতে ব্যৱসায় কৰিবলৈ কেনেকৈ সাহস পালে তেখেতে সাহস ক'ত পালে যে ইয়াতে একদিন ধৰাৰ পিছত দুদিন ধৰাৰ পিছত হয়তো তেখেতসকলৰ কোনোবা ওপৰৰ পুঁজিপতিৰ হাত আছে যে তেখেতসকলে আজি জেলত যাব কাইলৈ ওলাই আহিব বা তেখেতসকলে আজি বিকিছে কালি তেখেতসকলে আমাক ভয় নকৰে চাগে আমাক ৰঙা চকু দেখাব পাৰে অসমীয়া জাতিক ৰঙা চকু দেখাই আছে তেখেতসকলে আমাক লৈ যাব আমি ওলাই আহিম আৰু বিকিম ইয়াতে এখন আৰ্য বিদ্যাপীঠ কলেজ এখন আছে আৰ্য হাই ছেকেণ্ডেৰী স্কুল এখন আছে মন্দিৰ আছে ইয়াতে যিখিনি ছাত্ৰ ছাত্ৰী আছে এইখিনি ইয়াৰ পৰা ল'ৰা ছোৱালীখিনি যদি ভাং খাই গাঞ্জা খাই ড্ৰাগছ নিচাযুক্ত দ্ৰব্য সেৱন কৰে তাৰে জগৰীয়াটো কোন হ'ব তাৰে জগৰীয়াটো প্ৰশাসন হ'ব লাগিব কিন্তু এখন বিহাৰী সম্প্ৰদায়ৰ লোকে যদি ইয়াতে যদি ব্যৱসায় কৰিছে বা অসমীয়া সম্প্ৰদায়ৰ লোকে ব্যৱসায় কৰক নিচাজাতীয় দ্ৰব্য অসমৰ পৰা সম্পূৰ্ণৰূপে নিষেধ হ'ব লাগিব হেমন্ত বিশ্ব শৰ্মাৰ বেনাৰ হোৰ্ডিঙত চবতে লিখি থাকে দেখোন এণ্ট্ৰি ড্ৰাগছ নিষিদ্ধ অসম আজি পল্টন বজাৰ চাওক গুৱাহাটীৰ মাজমজিয়াত ৰিহাবাৰীৰ নিচিনা জাগাত আৰ্যনগৰৰ নিচিনা জাগাত যদি ভাঙৰ ৰঙীয়া বেহা চলি থাকে তাৰ উত্তৰ কোন হ'ব তাৰ প্ৰত্যুত্তৰ কোন দিব আমি অসমীয়া হিচাপে উত্তৰ দিব লাগিব প্ৰত্যুত্তৰ আমি দিম কিন্তু আৰু সেই যিটো ঘৰ অৰ্থাৎ সেই বাসগৃহটো আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই যিটো নীলা বেৰৰ পিছফালে আপোনালোকে ঘৰ দেখিছে নীলা দৰ্জাৰ পিছফালে যিটো ঘৰ দেখিছে সেই ঘৰটোতে আচলতে এই নিষিদ্ধ সামগ্ৰীৰ এটা ৰমৰমীয়া বেহা চলে আৰু তাৰ বিৰুদ্ধে অভিযোগ আছিলে সেই অভিযোগৰ যেতিয়া এগৰাকী ব্যক্তিয়ে ইয়াত
তেওঁ নিজাববীয়াকৈ তেওঁ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ঠাইত তেওঁ অভিযান চলাই তেওঁ আহিছিলে এই স্থানলৈ আৰু তেতিয়াই আচলতে সংবাদকৰ্মী আৰু সেইজন ব্যক্তিক জিতেন হালৈ নামৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকীক আক্ৰমণ কৰা হৈছিলে আৰু এই নীলা যিখন বেৰ আছে সেই বেৰৰ পিছফালে আপুনি যদি চাই ইয়াৰ পিছফালে এটা ঘৰ আছে আৰু সেই ঘৰটোৰ পিছফালে আৰু এটা বৃহৎ এৰিয়াৰ এটা ঘৰ দেখিবলৈ পোৱা যায় আৰু সেই তাতেই আচলতে এই গাঞ্জা ড্ৰাগছৰ যি ৰমৰমীয়া বেহা সেই ৰমৰমীয়া বেহা চলে গতিকে তাৰ বিৰুদ্ধে আচলতে আজি এনেধৰণে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠন আহি ইয়াত একত্ৰিত হৈ আমি এইখিনি কথা ক'ব বিচাৰিছো নৱনিৰ্বাচিত বিধায়কজনে যিহেতু তেখেতে নিজকে অসমীয়া বুলি যিহেতু পৰিচয় দিছে তেখেতে যিহেতু কৈছে যে 1960 চনৰ আগৰ পৰাই তেখেত অসমত আছে তেতিয়াহ'লে আমি তেখেতক বিচাৰিব দিছো যে অসমীয়াৰ পৰিচয় তেখেতে এতিয়া দিয়ক যিকেইটা মানুহে কালি যিকেইটা দুৰ্বৃত্তই কালি ইয়াতে অসমীয়া গৌবেগ ধ্বনি দি গৈছে তেওঁলোকক ধৰি আনি ৰঙা ঘৰলৈ পঠিয়াওক এইখিনিয়ে আমাৰ অসম চৰকাৰৰ প্ৰতি আমাৰ ভূমিপুত্ৰ মুখ্যমন্ত্ৰীজনৰ প্ৰতি দাবী আচলতে এই কথাটো খুব দুখ লগা আৰু বেয়া লগা কাৰণ ইয়াৰে ওচৰতে এখন ডাঙৰ মহাবিদ্যালয় আছে এখন হাই ছেকেণ্ডেৰী স্কুল আছে তাৰপিছত কেঞ্চাৰ ইনষ্টিটিউট এখন আছে তেনে এটা পৰিস্থিতিত ইয়াতে ভাঙৰ বেপাৰ হৈ থকাটো তেনে এটা পৰিস্থিতিত ইয়াতে ড্ৰাগছৰ বেপাৰ হৈ থকাটো আমাৰ বাবে অতি দুখ লগা আৰু আমাৰ বাবে অতি বেদনাদায়ক কথা কাৰণ যিখিনি নৱপ্ৰজন্ম আছে নৱপ্ৰজন্মৰ তেওঁলোকে ভৱিষ্যত অন্ধকাৰলৈ পঠাই দিছে আৰু এই নৱপ্ৰজন্মৰ ভৱিষ্যত যেতিয়া তেওঁলোকে অন্ধকাৰলৈ পঠিয়াব পাৰিছে তেওঁ অসমীয়া জাতিটোক বচোৱাৰ আৰু কোনো উপায় নাই সেইবাবে আমি পুনৰ কৈছো যিসকলে কালি অসমীয়া গৌবেগ ধ্বনি দিছিল তেওঁলোকক ধৰি আনক আৰু উচিত শাস্তি প্ৰদান কৰক কালি ইয়াত যিটো ঘটনা হৈছে গম পাইছে অলপ চলপ গম পাইছো ভালদৰে ইমান গম পোৱা নাছিল অসমীয়া গৌবেগ ধ্বনি দিয়া হৈছে কিমান দূৰ গ্ৰহণযোগ্য এইটোতো গ্ৰহণযোগ্য নহয় অসমৰ মানুহ আমি অসমীয়া এইটো কেতিয়াও একচেপ্ট কৰিব নোৱাৰিম ঘটনাক লৈ কি ক'ব বিচাৰে এজন যুৱ প্ৰজন্ম হিচাপে এইটো কাহানীটো ভালদৰে গম নাপাওঁ একচুৱেলি এতিয়া কি ক'ম কিন্তু অসমীয়া গৌবেগ এইটো মানিব পৰা নাযায় নিশ্চিতভাৱে আমি পুনৰবাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু উত্তাল প্ৰতিবাদ এই মুহূৰ্তত আশ্ৰয় ইয়াত সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে উত্তাল প্ৰতিবাদ এনেধৰণে আশ্ৰয় সাব্যস্ত কৰিছে এই স্থানতে যি স্থানত আচলতে কালি সেই ঘটনাটো সংঘটিত হৈছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে দাবী কৰিছে যে যিসকল অসমীয়া গৌবেগ ধ্বনি দিছিলে সেই অসমীয়া গৌবেগ ধ্বনি দিয়াসকলক আচলতে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে তেওঁলোকক উচিত শাস্তি বিহিবৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনোৱা দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত পুনৰবাৰ সেই উত্তাল প্ৰতিবাদৰ যি পৰিৱেশ সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম আমি পুনৰবাৰ ইয়াত যিসকল আছো নেতৃত্ব আছে আমি দেখুৱাইছো এনেধৰণে তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যি স্থানত আচলতে দীৰ্ঘদিনীয়া অভিযোগ উঠি আহিছিল গাঞ্জা বা ড্ৰাগছৰ সেই ভাঙি দিয়াৰ তেওঁলোকে সেই যিটো বাসগৃহ সেই বাসগৃহৰ দুৱাৰ ভাঙি দিবলৈ তেওঁলোকে এই মুহূৰ্তত চেষ্টা কৰিছে আমি এই মুহূৰ্তত দেখুৱাইছো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এয়া যিটো বাসগৃহৰ আমি কথা কৈছিলো সেই বাসগৃহৰ দুৱাৰ এই মুহূৰ্তত ভাঙি দিবলৈ চেষ্টা কৰিছে আছুৰ যিসকল নেতা আছে আছুৰ নেতাসকলে এই মুহূৰ্তত সেই বাসগৃহৰ দুৱাৰখন ভাঙি দিবলৈ চেষ্টা কৰিছে নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো দেখুৱাইছোঁ এনেধৰণে 8জন নগৰত আজি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যি স্থানত কালিৰ দিনটোত সেই ঘটনাটো সংঘটিত হৈছিলে সেই স্থানত আছুৱে এই মুহূৰ্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ ইয়াত যিসকল আছুৰ নেতৃত্ব আছে আমি তেওঁলোকৰ সৈতে এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ তেওঁলোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আজিৰ দিনটোত আৰু এনেধৰণে সেই যিটো ঘটনা সেই ঘটনাৰ উচিত দাবী তেওঁলোকে বিচাৰিছে আমি কথা পাতিম এই মুহূৰ্তত কালিৰ দিনটোত যিটো ঘটনা হ'ল এটা অনাকাংক্ষিত ঘটনা য'ত অসমীয়া গৌবেগ ধ্বনি দিয়া হৈছিলে গতিকে কি ক'ব বিচাৰিব কি দাবী কৰিব চৰকাৰ বা প্ৰশাসন আচলতে কালি যিটো ঘটনা সংঘটিত হৈ গ'ল
সেই ঘটনাটো খুব এটা দুখ লগা ঘটনা আৰু খুব এটা বেদনাদায়ক ঘটনা। আচলতে আমি ইয়াৰ উচিত তদন্ত এটা বিচাৰিছোঁ। উচিত তদন্ত কেনেকুৱা ধৰণৰ হ'ব লাগে, কাৰণ আমি নিজকে ভূমিপুত্ৰ, আমি নিজকে খিলঞ্জীয়া বুলি কওঁ। আমাৰ যিখন অসম চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰীগৰাকী আমাৰ ভূমিপুত্ৰ, মুখ্যমন্ত্ৰীগৰাকী আমাৰ এজন থলুৱা খিলঞ্জীয়া ব্যক্তি। যেতিয়া আমাক অসমীয়া গৌবেগ, এটা জাতি এজন মানুহৰ মেৰুদণ্ড, এটা জাতি এজন মানুহৰ মেৰুদণ্ড। আমি কথা পাতিম, কিন্তু পুনৰবাৰ দেখুৱাইছো এনেধৰণে আছুৰ যিসকল নেতা ইয়াত একত্ৰিত হৈছে তেওঁলোকে পুনৰবাৰ এই যিটো বাসগৃহ আছে সেই বাসগৃহৰ দুৱাৰ এই মুহূৰ্তত তেওঁলোকে ভাঙি দিবৰ বাবে চেষ্টা কৰিছে, কাৰণ দীৰ্ঘদিন ধৰি ইয়াত অবৈধ ড্ৰাগছ আৰু গাঞ্জাৰ ব্যৱসায় চলি থকা বুলি এটা অভিযোগ উত্থাপিত। ইয়াত অসমীয়া গৌবেগ কোনে দিছিলে ইয়া এতিয়া? কালি অসমীয়া গৌবেগ দিয়া কেইটা আহ, আমি ইয়াতে থাকিম আহ। এইখন অসম হয় আহ, বিহাৰ নহয়তো এখন। পুনৰবাৰ কথা পাতিবলৈ চেষ্টা কৰিম। কালি অসমীয়া গৌবেগ ধৰি দিয়া হৈছে, আজি আপোনালোকে বিহাৰী গৌবেগ বুলি কৈছে। কি ক'ব গোটেই ঘটনাটো? এটা দুৰ্ভাগ্যজনক ঘটনা, য'ত গুৱাহাটী চহৰৰ মাজমজিয়াত এনেধৰণৰ ঘটনা। হয়, আমি গুৱাহাটীৰ আগতে আমি কাৰ্বি আংলঙত এই ঘটনাটো শুনিবলৈ পাইছিলোঁ। কাৰ্বি আংলঙৰ ছাত্ৰ নেতা, মই নামটো সঠিক পাহৰিছোঁ, তেওঁৰ চেণ্ডেলেৰে নিজক কোবাই পেলাই সেই কথাটো আমাক জনাইছিল যে টাইমটো গুচি গৈছে, সময় শেষ হৈ গৈছে। আমাৰো সেই ঠিক একে দশাই হ'বলৈ লৈছে। বিহাৰীয়ে আহি আমাক গুৱাহাটীৰ মাজমজিয়াত, ৰাজধানী চহৰ গুৱাহাটীত আমাক অসমীয়া গৌবেগ বুলি দিব পৰা সাহস কৰিছে বিহাৰীয়ে। এই কথা আটাইতকৈ দুৰ্ভাগ্যজনক। অসম আৰক্ষীক আমি অনুৰোধ জনাইছোঁ যাতে আমি অসমীয়া, আমাৰ তেজ আছে, আমাৰ অসমীয়া তেজ আছে, আমি কিন্তু ৰখি নাথাকিম। আজি বিহাৰী গৌবেগ কৈছোঁ, কাইলৈ অসমৰ পৰা খেদি পঠিয়াম। সেই কথা। কাৰ্বি আংলঙত আমাৰ কাৰ্বি জনজাতিৰ লোকসকলক যি অত্যাচাৰ কৰিছিল বিহাৰীসকলে, সেইসকলে অসমীয়া গৌবেগ বুলি, চাইনিজ গৌবেগ বুলি কাৰ্বিসকলক যি কথা কৈছিল, আজি আমাৰ অসমত থাকি অসমীয়া গৌবেগ বুলি ক'ব পাৰিছে। ইয়াতকৈ লাজজনক কথা একো হ'ব নোৱাৰে। অসম চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লওক। ধন্যবাদ। কালি যিসকলে অসমীয়া গৌবেগ দিছিলে কি প্ৰত্যাহ্বান জনাব বিচাৰিব? সেই প্ৰত্যাহ্বান এটাই, আমি এতিয়াও আছোঁ, আমি সন্ধিয়ালৈকে আছোঁ, তেওঁলোক আহক। তেওঁলোকে যিহেতু কালি অসমীয়া গৌবেগ বুলি এই স্থানৰ পৰাই কৈছিল, আমিও এই স্থানতেই আছোঁ। আপোনালোক আহক, আমাক সন্মুখৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক, আহক। যে এই স্থানতে যিহেতু কালি সেই ঘটনাটো সংঘটিত হৈছিলে, য'ত অসমীয়া গৌবেগ দিয়া হৈছিলে একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে, আৰু সেইসকল লোকক আজি প্ৰত্যাহ্বান জনাইছে যে তেওঁলোকে আজিৰ দিনটোত ওলাই আহিব লাগে। আৰু যিসকল লোকে কৈছিলে সেই তেওঁলোকক আছুৱে প্ৰত্যাহ্বান জনাইছে যে তেওঁলোকে আজি ওলাই আহি অসমীয়া গৌবেগ বুলি কওক। তেওঁলোকক প্ৰত্যাহ্বান জনাইছে আছুৱে, যিসকল লোকে কালিৰ দিনটোত অসমীয়া গৌবেগ দিছিলে, আজিৰ দিনটোত তেওঁলোকক এনেধৰণে প্ৰত্যাহ্বান জনা দেখিবলৈ পোৱা গৈছে। আৰু পথৰ চাৰিওফালে এনেধৰণে সকলোৱে একত্ৰিত হৈ এই যিটো আছুৰ প্ৰতিবাদ, সেই প্ৰতিবাদক সমৰ্থন জনা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে আচলতে কালিৰ যিটো ঘটনা সংঘটিত হৈছিলে আৰ্যনগৰৰ এই স্থানত, অৰ্থাৎ দীৰ্ঘদিনে ইয়াত অভিযোগ উত্থাপিত হৈ আহিছিলে যে এই স্থানতে, অৰ্থাৎ যি স্থানত এই মুহূৰ্তত আছুৱে প্ৰতিবাদ কৰি আছে, তেওঁলোকে এই যিখন দুৱাৰ আছিলে সেই দুৱাৰখন ভাঙি দিবলৈ চেষ্টা কৰিছিল। সেই স্থানত দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপিত হৈ আহিছিল যে তাত নিষিদ্ধ ড্ৰাগছ আৰু গাঞ্জাৰ ৰমৰমীয়া বেহা চলে আৰক্ষীৰ নাকৰ তলেৰে। আৰু সেই অভিযানত বা সেই কথাখিনি দেখুৱাই দিবলৈ আহোঁতে, আঙুলিয়াই দিবলৈ আহোঁতে এগৰাকী অসমীয়া খিলঞ্জীয়া যুৱকক আক্ৰমণ কৰা হৈছিলে। আৰু সেই যিটো বিহাৰী সম্প্ৰদায়ৰ যিসকল লোক আছিলে তেওঁলোকে অসমীয়া গৌবেগ দিছিলে, অৰ্থাৎ কাৰ্বি আংলঙত যেতিয়া অসমীয়া গৌবেগ, চাইনিজ গৌবেগ বুলি কোৱা হৈছিলে, সেই একেই ঘটনাৰ পুনৰাবৃত্তি কাইলৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সেই ঘটনাটো দেখিবলৈ পোৱা গৈছিলে, যি ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্য ৰাজ্যজুৰি সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। চাৰিওফালে এতিয়া সামাজিক মাধ্যমতে হওক বা ৰাজপথতে হওক সেই যিটো ঘটনা, সেই ঘটনাৰ প্ৰতিবাদ এতিয়া হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদ মুখৰ হৈ পৰা দেখা পোৱা গৈছে সমগ্ৰ ৰাজ্য। আৰু আছুৱে এই মুহূৰ্তত প্ৰত্যাহ্বান জনাইছে যে কালিৰ দিনটোত যিসকল লোকে অসমীয়া গৌবেগ দিছিলে সেইসকলে আজিৰ দিনটোত ওলাই আহিব লাগে আৰু তেওঁলোকৰ মুখামুখি হ'ব লাগে বুলি এই মুহূৰ্তত আছুৱে প্ৰত্যাহ্বান জনাইছে। সমান্তৰালকৈ ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক, মধ্য গুৱাহাটীৰ যিগৰাকী স্থানীয় বিধায়ক বিজয় গুপ্তা, সেই বিজয় গুপ্তাকক প্ৰত্যাহ্বান জনাইছে, যিহেতু তেওঁ প্ৰত্যেকটো মুহূৰ্তত খিলঞ্জীয়া বুলি কয়, অসমীয়া বুলি কয়। গতিকে সেই খিলঞ্জীয়া অসমীয়া বিধায়কগৰাকীয়ে তেওঁৰ নিজৰ সমষ্টিতে হোৱা এই যিটো ঘটনা, সেই ঘটনাত যিসকলে অসমীয়া গৌবেগ দিছিলে তেওঁলোকক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিব লাগে বুলি ইতিমধ্যে দাবী কৰিছে আছুৱে।